এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে অসমৰ কেইবাখনো জিলাত দৌল যাত্ৰা উপলক্ষে 4 মাৰ্চ তাৰিখে স্থানীয় বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে। তো কোন কোন জিলাত স্থানীয় বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে মই এইটো ভিডিঅ'ত জনাম। লগতে আৰু যদি বন্ধ ঘোষণা কৰে তো মোৰ এই ভিডিঅ' চেনেলটোত আপোনালোকে পাই যাব, সেইকাৰণে আপোনালোকে ভিডিঅ'বিলাক চাই থাকে। এইটো চাব পাৰিছে শোণিতপুৰ ডিষ্ট্ৰিক্ট অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ পাৰ্চনেল ব্ৰাঞ্চ, তেখেতৰ ফালৰ পৰা 2 মাৰ্চ তাৰিখে এইটো ওলাইছিলে যে কি লিখছে চাওক, ইন এক্সাৰচাইজ অফ দ্য পাৱাৰ অফ কনফাৰ্ড আপন মি বাই দ্য গভৰ্ণমেণ্ট অফ আছাম জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টছ নটিফিকেশ্যন নাম্বাৰ 17/11/2025 I Sri Anand Kumar Das ACS District Commissioner Sonitpur under Negotiable Instrument Act 1881 do hereby declare local holiday on 4th March Wednesday on account of Dol Jatra Festival। অর্থাৎ দোল যাত্রা ফেস্টিভেল হিসাবে শোণিতপুৰ জিলা বন্ধ ঘোষণা কৰিছে। অল ষ্টেট গভৰ্ণমেণ্ট অফিচেছ এণ্ড অল এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ ইনক্লুডিং অল ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনছ কোঅপাৰেটিভ বেংকছ এটচেট্ৰা অফ শোণিতপুৰ ডিষ্ট্ৰিক্ট উইল ৰিমেইন ক্ল'জড অন ডেট ডে। যে সেইদিনাখন সকলো চৰকাৰী কাৰ্যালয়, শিক্ষা প্ৰতিষ্ঠান সকলোবিলাকে ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনছ, বেংক এইবিলাক বন্ধ থাকিব। হাউএভাৰ দ্য লোকেল হলিডে উইল নট বি effective in case of any examination of schools and colleges already scheduled। কিন্তু বিদ্যালয় বা কলেজৰ মহাবিদ্যালয়ৰ যি পৰীক্ষা আগৰ পৰা শ্বেডিউল কৰা আছে অৰ্থাৎ তাৰিখ দিয়া আছিল সেইবিলাকত কোনো প্ৰভাৱ নেপেলায়। আৰু এখন ডিষ্ট্ৰিক্ট চাওক, এইটো চাব পাৰিছে কোকৰাঝাৰ ডিষ্ট্ৰিক্ট, তাতো 4 মাৰ্চ তাৰিখে দৌল যাত্ৰা উপলক্ষে লোকেল হলিডে হিচাপে ঘোষণা কৰিছে। এইটো 2 মাৰ্চ তাৰিখে ওলাইছিলে। ইয়াতো সকলো চৰকাৰী প্ৰতিষ্ঠান লগতে অল ৰেভিনিউ এণ্ড মেজিষ্ট্ৰেল কোৰ্টছ এণ্ড এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ অফ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট ইনক্লুডিং অল ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনছ, লিড বেংক, ইউকো বেংক, কোঅপাৰেটিভ বেংকছ শ্বেল ৰিমেইন ক্ল'জড। অৰ্থাৎ সেইদিনাখন সকলো শিক্ষা প্ৰতিষ্ঠান বা যিবিলাক ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনছ আছে সেইবিলাক বন্ধ থাকিব, বেংক বন্ধ থাকিব। কিন্তু ইয়াতো এইটো কথাই কৈছে যে যিবিলাক শিক্ষা প্ৰতিষ্ঠানত আগৰ পৰা মানে পৰীক্ষাৰ সময়সূচী দিয়া আছিলে সেই পৰীক্ষা সময়মতে অনুষ্ঠিত হ'ব, তাত কোনো ধৰণৰ প্ৰভাৱ নেপেলায়। আৰু এখন ডিষ্ট্ৰিক্ট এইটো চাব পাৰিছে কামৰূপ মেট্ৰ'ত 4 মাৰ্চ তাৰিখে দৌল যাত্ৰা উপলক্ষে বন্ধ থাকিব আৰু তাতো সকলো ধৰণৰ শিক্ষা প্ৰতিষ্ঠান। আৰু ইয়াতো এইটো কথাই কৈছে যে যিবিলাকত পৰীক্ষা অনুষ্ঠিত হৈ আছে সেইবিলাক বাদ দি ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনছ বা বেংক বা চৰকাৰী কাৰ্যালয় সকলোবিলাকে বন্ধ থাকিব। লগতে অফিচেছ, ষ্টাফ, টিচাৰ্ছ হু আৰ এংগেজড ইন দ্য এক্সামিনেশ্যনছ এণ্ড এনি আদাৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচেছ এটচেট্ৰা আৰ এক্সেমটেড ফ্ৰম দ্য পাৰভিউ অফ দিছ লোকেল হলিডে। তেওঁলোকক এইটোৰ পৰা বাদ দিয়া হৈছে। আৰু এখন ডিষ্ট্ৰিক্ট এইটো চাব পাৰিছে হাইলাকান্দিটো লোকেল হলিডে হিচাপে 4 মাৰ্চ তাৰিখে ঘোষণা কৰিছে। তাতো এনেকৈ যে পৰীক্ষাবিলাক অনুষ্ঠিত হ'ব, কিন্তু সকলোবিলাক যি অফিচ আছে বা ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনছ আছে, শিক্ষা প্ৰতিষ্ঠান আছে, সকলোবিলাক বন্ধ থাকিব হাইলাকান্দি জিলাত। লগতে এইটো চাব পাৰিছে শ্ৰীভূমি জিলা, তাতো একেটাই কথা কৈছে যে 4 মাৰ্চ তাৰিখে হোলী ফেষ্টিভেল উপলক্ষে শ্ৰীভূমি জিলাও বন্ধ থাকিব। কিন্তু যিবিলাক পৰীক্ষা চলি আছে বা পৰীক্ষা আগৰ পৰা সময়সূচী দিয়া আছে সেইবিলাক সময়মতে অনুষ্ঠিত হ'ব। এইটো চাব পাৰিছে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ প্ৰদীপ কুমাৰ দ্বিবেদী, তেখেতৰ চাইন আছে। তাৰপিছত এইটো চাব পাৰিছে কাছাৰ জিলা, তাতো 4 মাৰ্চ তাৰিখে স্থানীয় বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে। কিন্তু যিবিলাক পৰীক্ষা ৰিটেন টেষ্টেই হওক বা ইণ্টাৰভিউ হওক সেইবিলাক সময়মতে অনুষ্ঠিত হ'ব, তাত কোনো ধৰণৰ প্ৰভাৱ নেপেলায়। এইটো আছিলে কাছাৰ জিলাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰৰ ফালৰ পৰা ওলোৱা নটিছ। তো লগতে মৰিগাঁও জিলাতো 4 মাৰ্চ তাৰিখে দৌল যাত্ৰা আৰু হোলী উপলক্ষে লোকেল হলিডে হিচাপে ঘোষণা কৰিছে। তাতো একেই কথা যে সকলো বিদ্যালয় প্ৰতিষ্ঠান, ফাইনেন্সিয়েল প্ৰতিষ্ঠান, বেংক, চৰকাৰী কাৰ্যালয় আদি বন্ধ থাকিব। কিন্তু য'ত পৰীক্ষাৰ সূচী আগতে ঘোষণা কৰা হৈছে সেইবিলাক সেই সূচীমতে অনুষ্ঠিত হ'ব। এইটো আছিলে মৰিগাঁও জিলাৰ খবৰ। থেংক ইউ। এইখিনি জিলাতে এতিয়ালৈকে স্থানীয় বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে, আৰু যদি ঘোষণা কৰে মই নিশ্চয় জনাম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এনেকুৱা ভিডিঅ'বিলাক আগলৈ পাই থাকিবলৈ। থেংক ইউ।